মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 2.2 1 4 নম্বৰ প্ৰশ্নৰ পৰা ইয়াৰ আগৰ ভিডিঅ'ত 1 2 3 আলোচনা কৰিছো 4 নম্বৰ প্ৰশ্নত কৈছে 4u² + 8u এটোত কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য লোৱা আৰু শূন্যবৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব লাগে 4 নম্বৰটোত 4u² + 8u এই দুটাৰ পৰা কি কমন আহিব 4টো কমন আহিব আৰু লগত u2 কমন আহিব 4টো কমন আহাৰ লগে ইউ আছে দুটা এটা ইউ থাকিব প্লাস 4 দি 8ক দুইবাৰ ইয়াতে ইউটো কমন আহিছে গতিকে এটো এইখিনিয়ে হ'ব এতকে 4u = 0 ধৰিবা u = 4টো পুৰণ ইফালে লিখিব হৰণ শূন্যৰ লগত যেটো হৰণ কৰিবা কি হ'ব শূন্য ইউৰ মানটো কিমান পাইছো 0 আর u + 2 = 0 বা u কে লে +2 আছে এফালে লিখিব -2 ইয়াত শূন্য দুটা কি হবে এটা 0 এটা -2 তো শূন্য দুটা এটা আছে আলফা = 0 বিটা = -2 ইয়াত a মানে যেটো u² সহগ কিমান আছে 4 আৰু b টো হৈছে ইউৰ হক 8 ইয়াত সবা ধ্ৰুবক পদটো নাই ধ্ৰুবক পদটো নাথাকিলে কি হ'ব c মানটো 0 এতিয়া সত্যাপন কৰিবা সত্যাপন মানে কি আলফা প্লাস बीटा अल्फा प्लस बीटा माने कि -b/a -b b माने कि माने 8 সূত্ৰৰ -a माने कि माने আছে 4 দিয়ে 8 ক এবাৰ দুইবাৰ কিবাৰ হ'ব -2 পাইটো কাটাৰি নকৰিলে u2 কাৰ হওক u2 হৈছে u 8 টো কাৰ হওক 8 টো হৈছে uৰ হওক আৰু 4 টো হৈছে u² হওক তাৰপিছত আলফা বিটা তো লবা আলফা বিটা ইকুয়াল কি হ'ব এবাৰ সূত্র হচ্ছে c/a সবা c2 কিমান দিয়া আছে ইয়াত c মানে 0 আৰু a মানে কিমান দিয়া আছে 4 শূন্যৰ লগত যেটো হৰণ কৰিবা কি হ'ব শূন্য এটো হৈছে 4 নম্বৰটোৰ आंसर 5 নম্বৰটো আছে t² - 15 তো এটা এনেকে লিখিবা t² - a 15 টো এনেকে লিখিব দিম √15 হোল স্কয়ার মানে √15 দুইবাৰ কৰা 15 হ'ব এটো সূত্র আছে a² - b² a² - b² সূত্র আছে a + b a - b ইয়াত a মানে কি আছে t + b মানে √15 আৰু কি আছে a - b a মানে কি t - b মানে √15 এটা প্লাস হবে এটা মাইনাস হবে তাকে লিখিবা t + √15 = 0 বা t = এটা +15 ইফালে লিখি হ'ব -15 और t - √15 = 0 এইটো তো মাইনাস আছে সমান চিহ্ন হফালে লিখব কি হ'ব প্লাস তাৰমানে t মান এটা কি হ'ল -15 এটা 15 এতেকে শূন্য দুটা কি হ'ব আলফা = -15 আৰু বিটা = √15 তো সত্যাপন কৰিবা সত্যাপন কি হ'ব আলফা প্লাস বিটা ইকুয়াল কি হ'ব -b/a সো আলফা প্লাস বিটা -b b মানে কি হ'ব ইয়াত আৰু এটা লিখিব লাগিছিল লিখি লবা ইয়াত a = a মানে t² হওক কিমান আছে 1 ইয়াত b মানে কি এটা সহগ থকা সংখ্যা নাই গতি b টো 0 হ'ব আৰু c টো হ'ব -15 গতিকে ইয়াত আছে -b মানে কি হ'ব 0 0 to -2 দিব নালাগে a মানে শূন্য লগত যেটো হৰণ কৰিবা পূৰণ কৰিবা কি হ'ব শূন্যই হ'ব আৰু তো হ'ব আলফা বিটা এবাৰ মানে গুণফল আলফা বিটাৰ সূত্ৰটো আছে c/a c মানে কি আছে -15 আৰু a মানে কিমান আছে 1 -15 টো কি ধ্ৰুবক পদ a মানে কি 1 টো কি t² হওক এটো হৈছে 5 নম্বৰটোৰ आंसर 6 নম্বৰটো দিছে 3x² - x - 4 3 লগত 4 পূৰণ কৰিব কিব 12 12 টো ভাঙি দিয়া 4 3 গুণ 12 এবাৰ 4 পৰা 3 গলে 1 গতিকে এইটো হ'ব বা 6 2 গুণ 12 হ'ব এইটো নহয় গতিকে এইটো হ'ব
প্ৰথমটো যেনেকুৱা সেনেকুৱা লিখিবা 3x স্কয়াৰ মাইনাস 4x ইয়াত প্লাস দিব লাগিব তেতিয়াহলে কি হ'ব মাইনাস হ'ব তাৰমানে ব্ৰেন্ডেছে প্লাসে মাইনাস 4x ৰ পৰা 3টা গলে 3x ডাঙৰটো মাইনাস 4 লাষ্টটো একে লিখিবা এই দুটাৰ পৰা কি কমন আহিব দুটাত x আছে x টো কমন আহিব x কমন আহিলে থাকিব 3x x টো কমন আহিলে থাকিব 4 প্লাস এই দুটাৰ পৰা কি কমন আহিব 1 কমন আহিব 1 কমন আহিলে 3x প্লাস 7 আছে মাইনাস একে দি 4x 4 বার এই দুটা একে আছে এটা লিখিবা 3x minus 4 বাইৰত আছে x plus 1 এতেকে 3x plus 4 equal 0 বা 3x to ৰাখিবা plus 4 আছে সমান চিহ্ন হফালে লিখিব minus 4 বা x to ৰাখিবা তিনিটাতে পুৰণ ইফালে লিখিব হৰণ or if এটো লিখিবা এবাৰ x plus 1 equal 0 বা x equal to plus 1 আছে ইফালে লিখিব minus 1 এতেকে শূন্য দুটা কি হ'ব এতেকে নিৰ্ণয় শূন্য দুটা আলফা ইকুৱেল -4/3 আৰু বিটা ইকুৱেল -1 তাৰ পিছত লিখিব পাৰিবা ইয়াত a মানে প্ৰথম পদ কি আছে x² হক 3 b মানে কি হবে x ৰ হক কিমান আছে কোনে মানে -1 আছে -1 তো c টো ধ্ৰুবক পদ কি আছে -4 এইটো সব এইটো ইয়াত -4 আছে তো মাইনাস হ'ব তাহলে প্লাস হৈ যাব কারণ এইটো মাইনাস আছিল ইয়াত প্লাস দিয়া হৈছিল তো এইটো কি হ'ব x = 4/3 হ'ব গতিকে এটা সত্যাপন কৰিব লাগিব সবা সত্যাপন টেবল অলপ বেলেগে কৰিম আলফা প্লাস এনেকেও পাৰিবা আলফা প্লাস বিটা আলফা মানে কিমান আছে 4/3 প্লাস বিটা বিটা মানে কি আছিল -1 4/3 plus 7 আছে -1 তাৰ পিছত লহাগু লবা কোনে তলত মানে কি 3 আছে x 4 গুণ কোনে মানে 1 আছে 1 ৰ লগত 4 পূৰণ কৰিলে 4 বজ্ৰগুণ কৰিবা 3 1 গুণ 3 তাৰ পিছত কি হ'ব 4 ৰ পৰা 3 গলে 1 তলত কিমান আছে 3 এই 1 টো কাৰ হক হৈ আছে 1 টো সবা ইয়াত -x ৰ হক কেৱল 1 গতিকে এনেকে লিখিব পাৰিবা এটো যে এখিনি মানে কি লিখিব পাৰিম আমি -b/a মানে কি লিখিব পাৰিবা -1/3 এনেকে লিখিব পাৰিবা যেটো মাইনাস আছে প্লাস হৈ যাব বা এখিনি মানে লিখিব পাৰিবা -b/a তাৰ পিছত এবাৰ আছে আলফা বিটা মানে গুণফল আলফা বিটা আলফা ইকুৱেল কি আছে 4/3 আৰু বিটা মানে দি আছে -1 মানে 4 লগত 1 পূৰণ কৰিলে 4 হ'ব -4 তলত 3 এই -4 টো কাৰ হক মানে c মানে কি ধ্ৰুবক পদ c আছে -4 মানে ওপৰত এনেকে লিখিব পাৰিবা বা c টো লিখিব পাৰিবা আৰু 3 টো কত আছে সবা 3 টো কত আছে a মানে 4 মানে কি হ'ব c আৰু 3 মানে হ'ব a গতিকে এনেকেও লিখিব পাৰিবা এটো হৈছে 6 নম্বৰটোৰ आंसर গতিকে আজিৰ ভিডিওটো এখিনেই তোমালোকে ভিডিওটো লাইক কৰিবা এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিবা